মৰমৰ দৰ্শকসকল, এয়া হৈছে আমাৰ গুপ্তেশ্বৰ মন্দিৰৰ সোঁফালে। গুপ্তেশ্বৰ মন্দিৰত আপোনাৰ আজি 1 মাহ খুব সুন্দৰ এটা অনুষ্ঠান হৈ আছে। এইফালে চাওক, পিকনিক স্পটত যাব পাৰি। 500 মিটাৰ দূৰ বুলি কৈছে, লিখাও আছে 500 মিটাৰ দূৰ বুলি। এয়া চাওক কি সুন্দৰ জেগা এটা, পৰিৱেশ। ইয়াতে আপুনি গাড়ী লৈ আহিব পাৰে, জেগা ৰাখিবৰ কাৰণে বহুত ধুনীয়া জেগা আছে। এইফালেদি আপুনি দেখিছে, মই দেখাই দিছোঁ ৰ'ব। এইফালেদি আপুনি সোমাই আহিব পাৰিব। এইফালেদি, এইফালে না গাড়ী নমাই, এইফালেদি গাড়ী নমাই এইফালে আহিব। মই যিফালে খোজকাঢ়ি গৈ আছোঁ যে, সেইফালে আপোনালোকে গাড়ীখন নমাই থ'ব পাৰিব। কোন ডাঙৰ বাছ, কেইখন বাছ আপুনি কমচে কম আপুনি ইয়াতে 100-150 বাছ আনি ৰাখিব পৰাৰ ব্যৱস্থা আছে। ইমান সুন্দৰ। ইফালে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ভিতৰত জংঘল আছে, যাব নিদিয়ে, কিন্তু খুব সুন্দৰ। এইফালে পিকনিক স্পট, পাৰিব ব্ৰহ্মপুত্ৰ পাৰলৈকে যাবলৈ। খুব সুন্দৰ স্পট। এয়া মই আহি আছোঁ, খুব এটা সুন্দৰ স্থল। বিভিন্ন ধৰণৰ খেতি কৰিছে, নৈৰ পাৰৰ খেতি, ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ খেতি, খুবেই সুন্দৰ। আজিলৈ ৰাখিছোঁ। আশা কৰোঁ আপোনালোকে শিঙৰিলৈ আহিব, গুপ্তেশ্বৰ মন্দিৰ দৰ্শন কৰিব, সেৱা জনাব, আৰু ইয়াৰ যি মনোমোহা পৰিৱেশ, সেই পৰিৱেশ আপোনালোকে উপভোগ কৰিব। ধন্যবাদ।